নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পুনৰ ইজৰাইলৰ মিছাইল আক্ৰমণত এতিয়া কপি উঠিছে গাজা ষ্ট্ৰিপ আৰু এইবাৰ ইজৰাইলে মিছাইলেৰে লক্ষ্য কৰি লৈছে গাজাৰ হাস্পতালৰ তলত হামাছৰ ঘাটি আছে বুলি দাবী উত্থাপন কৰি এতিয়া আকাশী মাৰ্গেৰে মিছাইল আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিছে আৰু তাৰ পাছতেই মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ দামামা অব্যাহত আছে ডাঙৰ খবৰ ৱাৰ ব্ৰেকিং এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক গাজাৰ এখন হাস্পতালত এয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ পুনৰ এয়াৰ ষ্ট্ৰাইকত কপিছে এতিয়া গাজা ষ্ট্ৰীপ এয়াৰ ষ্ট্ৰাইকত নিহত হৈছে 28 জনকৈ লোক মিছাইলেৰে লক্ষ্য কৰি লৈছে গাজাৰ এখন হাস্পতাল আৰু হাস্পতালখনৰ তলত হামাছৰ ঘাটি আছে বুলি সন্দেহ প্ৰকাশ কৰিয়েই এই মিছাইল আক্ৰমণ আন বহু লোক এই মিছাইল আক্ৰমণত আহত হোৱাৰ খবৰ এই পৰ্যন্ত 28 গৰাকীকৈ লোকৰ মৃত্যুৰ বাতৰি আহি পৰিছে হাস্পতালখনৰ তলত হামাছৰ ঘাটি আছে বুলি ইতিমধ্যে আইডিএফে সন্দেহ প্ৰকাশ কৰিছে ইজৰাইলৰ আক্ৰমণৰ পাছতে হাহাকাৰ লাগিছে গাজা ষ্ট্ৰীপত এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছো ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে ফুল প্লেট ব্ৰেকিংৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰি আছো ফুল প্লেট ব্ৰেকিংৰ মাধ্যমেৰে এই খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক ৱাৰ ব্ৰেকিংত জনাই আছো গাজাত পুনৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত পুনৰ কপিছে গাজা ষ্ট্ৰীপ মিছাইলেৰে লক্ষ্য কৰি লৈছে গাজাৰ হস্পিটাল আৰু হাস্পতালৰ তলত হামাছৰ ঘাটি আণ্ডাৰগ্ৰাউণ্ডভাৱে আছে বুলি ইতিমধ্যে ব্যক্ত কৰা হৈছে সন্দেহ আৰু তাৰ পাছতে এই এয়াৰ ষ্ট্ৰাইকত 28 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাৰ খবৰ আহি পৰিছে আন বহু লোক এই আক্ৰমণত আহত হোৱাৰ খবৰ আহি পৰিছে হাস্পতালখনৰ তলত হামাছৰ ঘাটি থকাৰ দাবী উত্থাপন কৰিছিল আইডিএফে আৰু আইডিএফে এই ঘাটি থকা বুলি দাবী উত্থাপন কৰাৰ পাছতেই ইজৰাইলে সেই হাস্পতালখনকে এতিয়া মিছাইলেৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছো কিয়নো মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ দামামা আৰম্ভ হোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকভাৱে ইজৰাইলে গাজাৰ ওপৰত চলাই আহিছে আক্ৰমণ আৰু এই আক্ৰমণৰ পাছত সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চৰ্চা অব্যাহত আছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ইজৰাইলে গাজাৰ এখন হাস্পতাল লক্ষ্য কৰি লৈ নিশাৰ ভাগত মিছাইল এৰি দিয়াৰ খবৰ আহি পৰিছে নিশাৰ ভাগত ইজৰাইলে গাজালৈ লক্ষ্য কৰি এটা বিস্ফোৰক মিছাইল এৰি দিছে আৰু এই মিছাইলে গাজাত থকা এখন হাস্পতাল মুহূৰ্তৰ ভিতৰত তছনছ কৰি পেলাইছে আইডিএফে দাবী উত্থাপন কৰিছে গাজাত থকা এই বিশেষ হাস্পতালখনৰ তলত আণ্ডাৰগ্ৰাউণ্ড হিচাপে হামাছৰ ঘাটি আছিল আৰু হামাছৰ ঘাটি থকাৰ বাবে সেই হাস্পতালখন লক্ষ্য কৰি লোৱা হ'ল বুলি ইতিমধ্যে ইজৰাইলে দায়িত্ব স্বীকাৰ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ এতিয়া পৰিস্থিতি এক প্ৰকাৰ উত্তপ্ত এই এয়াৰ ষ্ট্ৰাইকত 28 জনকৈ লোকে প্ৰাণ হেৰুৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে 28 জনকৈ লোকে মৃত্যুক সাৱটি লৈছে মিছাইল আক্ৰমণত আৰু আনফালে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে আৰু মৃতকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তাৰ কথাও ইতিমধ্যে প্ৰাথমিক সূত্ৰই প্ৰকাশ কৰিছে কিয়নো এই ভয়ংকৰ মিছাইল আক্ৰমণত গুৰুতৰভাৱে আহতৰ সংখ্যাই অধিক 28 জনৰ মৃত্যু হোৱাৰ খবৰ এই পৰ্যন্ত আহি পৰিছে ইজৰাইলে ধাৰাবাহিকভাৱে গাজাৰ ওপৰত যি আক্ৰমণ চলাইছে সেই আক্ৰমণ এইবাৰ হাস্পতালৰ ওপৰত লক্ষ্য কৰি লোৱাৰ খবৰ আহি পৰিছে হাস্পতালৰ ওপৰত লক্ষ্য কৰি লোৱাৰ বাবে মিছাইল আক্ৰমণ সংঘটিত হোৱাৰ বাবে পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এই পৰ্যন্তলৈকে 28 জনকৈ লোকে প্ৰাণ হেৰুৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে
খবৰটো টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ, কিয়নো ইজৰাইলে এইবাৰ লক্ষ্য কৰি লৈছে গাজা ষ্ট্ৰিপৰ এখন হাস্পতাল, যিখন হাস্পতালৰ তলত আণ্ডাৰগ্ৰাউণ্ড হিচাপে হামাছৰ ঘাটি আছে বুলি ইতিমধ্যে IMDয়ে দাবী উত্থাপন কৰি সন্দেহ প্ৰকাশ কৰিছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ ইজৰাইলে মিছাইলেৰে আকাশী মাৰ্গেৰে আক্ৰমণ চলালে গাজা ষ্ট্ৰিপৰ ওপৰত। আৰু হাস্পতালখনৰ ওপৰত আকাশী মাৰ্গেৰে চলোৱা আক্ৰমণৰ পাছতেই পৰিস্থিতি ভয়াৱহ হৈ উঠিল। এই পৰ্যন্ত 28গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এই ডাঙৰ খবৰটো টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ডাঙৰ খবৰ টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে এইবাৰ গাজা ষ্ট্ৰিপৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলালে ইজৰাইলে। আৰু ইজৰাইলে ধাৰাবাহিকভাৱে গাজাৰ ওপৰত চলাই থকা আক্ৰমণৰ বাবে মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা এই পৰ্যন্ত অব্যাহত আছে। এই পৰ্যন্ত 28জনকৈ লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হোৱাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। ইজৰাইলৰ মিছাইলে আকৌ তছনছ কৰিছে গাজা। হাস্পতালত আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু এই হাস্পতালৰ তলতে হামাছৰ ঘাটি আছে বুলি ইতিমধ্যে উল্লেখ কৰিছে IMDয়ে। IDFে ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে। দক্ষিণ গাজাৰ এখন চিকিৎসালয়ত ইজৰাইলৰ এই মাৰাত্মক আকাশী মিছাইল আক্ৰমণ। 28জনৰ মৃত্যুৰ বাতৰি আহি পৰিছে। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনীয়তা প্ৰকট। কেইবাগৰাকীও লোক আহত হোৱাৰ খবৰ। আৰু চিকিৎসালয়ৰ ভূমহলাৰ তলত সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি থকাৰ দাবী IDFে ইতিমধ্যে উত্থাপন কৰিছে। আৰু ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে এতিয়া গাজাতো হাহাকাৰ লগা পৰিলক্ষিত হৈছে, কিয়নো ইজৰাইলে ধাৰাবাহিকভাৱে গাজাৰ ওপৰত চলাই আছে আক্ৰমণ। আৰু ইজৰাইলে এইবাৰ ভয়ংকৰ মিছাইল আক্ৰমণ কৰিছে গাজাৰ ওপৰত। আৰু এক প্ৰকাৰ গাজা হৈ পৰিছে তছনছ। ইজৰাইলৰ এই ভয়ংকৰ মিছাইল আক্ৰমণত গাজাত এই পৰ্যন্ত 28গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে। আন বহু লোক এই ঠাইত আক্ৰমণৰ বলি হ'বলগীয়া হৈছে। বহু লোকে মৃত্যুৰ সৈতে চটফটাই থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ইজৰাইলৰ সমান্তৰালকৈ গাজাত।